Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি একদম পুৰা মৰ্নিংতে আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় তিয়হৰ খেতি হাইব্ৰিড F1 এই খেতি কেনেকৈ কৰিব লাগে আৰু বৰ্তমান যেটো সিজন চলি আছে এপ্ৰিল মে মাহলৈকে আপোনালোকে কোন ধৰণৰ গুটি পচাব আৰু মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব আৰু গোবৰ সাৰ কিমান দিব বিঘাই প্ৰতি ইয়াৰ লাভালাভ কি কিমান টকা খৰচ বহন কৰিব লাগিব বিঘাত তো এ টু জেড কথাখিনি মই আজি এইটো ভিডিঅ'ৰ মাজেদি আলোচনা কৰিম খেতিত অলৰেডি দানা হিচা হৈ আছে ইফালে নিকানি কাম চলি আছে তো আপোনালোকে এটা কাম কৰিব কি মোৰ ভিডিঅ'টো আজি স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব ইফালে খেতিত দানা হিচি আছে আৰু ইফালে খেতিত নিকানি কাম চলি আছে তো বন্ধুসকল ইয়াত অলৰেডি 1 বিঘা মাটি তিয়হৰ খেতি কৰা হৈছে তো এই খেতিত কোন ধৰণৰ বীজ লগোৱা হ'ল কিমান টকা খৰচ বহন কৰা হ'ল এই ভিডিঅ'টোৰ মাজত কৈ আছো আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকিব নটিফিকেশন এই সব কি ধুনিয়াকৈ হৰুৰ পৰা গছখিনি কি ধুনিয়াকৈ যতন লোৱা হৈ আছে তো কথা হল আপোনালোকে যদি কৰিম বুলি ভাবিছে কৰাৰ ইচ্ছুক তো দেৰি নকৰিব তো আমি এনেকুৱা ধৰণৰ যাতে উন্নত খেতি কৰি আমি যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰো তাৰে কামনাৰে আজি এই ভিডিঅ' আৰম্ভ কৰিবলৈ গৈ আছো তো লগোৱাৰ পদ্ধতিটো কেনেকুৱা হ'ব লাগিব মই এ টু জেড কথাখিনি কৈ আছো প্ৰথমতে আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব হাইব্ৰিড F1 নাজিয়া তিয়হৰ গুটি আপোনালোকে আনিখিনে কি কৰিব এটা ৰাতি ভিজাই ৰাখি তাৰ পিছদিনাখন লগাবৰ কাৰণে প্ৰস্তুতি ল'ব গজালি সোনকালে মেলিব তো এপ্ৰিল মে মাহলৈকে লগাবলৈ হলে আপোনালোকে নাজিয়া আৰু ওয়েলকাম এই দুটা তিয়হৰ গুটি আপোনালোকে বাছনি কৰিব বজাৰৰ পৰা ক্ৰয় কৰি আপোনালোকে আনি এটা ৰাতি ভিজাই ৰাখি পিছদিনাখন মৰ্নিংৰ পৰা আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব আৰু লগোৱাৰ আগমুহূৰ্তত আপোনালোকে কি কৰিব বিঘাই প্ৰতি আপোনালোকে সুপাৰ 20 পৰা 25 ঊৰ্ধ্বত 30 কিলো দিলেও হ'ব পটাছ 10 কিলো গোবৰ সাৰ 2 গাড়ী বিঘাত ইয়াৰ পিছত আপোনালোকে চাং দিবৰ কাৰণে প্ৰস্তুতি ল'ব তিয়হৰ গছ ডাঙৰ হতে কিন্তু বেছি সময় নালাগে তো 30 পৰা 35 দিনৰ ভিতৰতে যদি মাটি ভাল হয় আপোনালোকৰ গছত তিয়হ লাগিব তো কথা হল মাটি উমলতা ভাল হ'ব লাগিব উখ এঢলীয়া পলহুৱা হিউমাযুক্ত মাটি হলে তিয়হৰ খেতিৰ বাবে বৰ উপযোগী বৰ্তমান বৰষুণৰ সময় বৰ্ষাকাল আহি পালে এটো সময়ত ওয়েলকাম আৰু নাজিয়া তিয়হৰ আটাইতকৈ ভাল এটা প্ৰডাকশন দিয়ে ইফালে সবজি মাৰ্কেটলৈ লৈ যোৱা হৈ আছে সব তো ইয়াত কথা হল কি বিঘাই প্ৰতি আপোনালোকে এই নাজিয়া তিয়হ কিমান উঠাব পাৰিব মূল আলোচ্য বিষয়লৈ আহিছে এতিয়া 1 বিঘা মাটিৰ পৰা অন্তত 10 পৰা 12 কুইণ্টেল তিয়হ আপোনালোকে এদিন পিছে পিছে উঠাব পাৰিব এই সব কি ধুনিয়াকৈ গছখিনি গজালি মেলিছে গছৰ বয়স অলৰেডি 13 দিন মান হৈ গল ধুনিয়াকৈ পাতখিনি মেলিছে এতিয়া কথা হল এই যেটো বয়স গছ আপোনালোকে জনকা ধৰণৰ চাই আছে এটো সময়ত আপোনালোকৰ তিয়হৰ খেতিত আপোনালোকে কি কৰিব লাগিব হিপাৰ দানা দিব লাগিব ৰটেক্স আছে তাৰ পিছত বায়োগোল্ড হিমোসিল জি এনেকুৱা ধৰণৰ দানা হিচি তাৰ পিছত নিকানি কাম কৰিব তো দানা খেতিত অলৰেডি হিচি আছে তো হিপা দুটা এটা কাটিব নিকানি কাম কৰোতে তাৰ কাৰণে আগতীয়াকৈ হিপাৰ দানা হিচি তাৰ পিছত খেতি নিকানি কাম চলি আছে এতিয়া চাং দিবৰ কাৰণে প্ৰস্তুতি ল'ব খুটাৰ পৰা খুটাৰ দূৰত্ব দিব 6 ফুট আৰু হাৰিৰ পৰা হাৰিৰ দূৰত্ব 6 ফুট দি ৰাখি তাৰ পিছত এনেকৈ চাং দিবৰ কাৰণে প্ৰস্তুতি ল'ব প্ৰতিটো খুটাৰ ওচৰতে আকৌ দুটাকৈ তিতাকেৰেলাৰ গুটি লগাই দিয়া হ'ব তিয়হ আৰু তিতাকেৰেলা দুটা একেলগে কৰিব পাৰিলে ভাল এটা ফলন পোৱা যায় ইফালে যেতিয়া তিয়হ বিকা শেষ হৈ যাব তেতিয়া অলৰেডি গৈ চাঙত তিতাকেৰেলা পাবগৈ
তো তিতাকেৰেলা আপোনালোকে কোন ধৰণৰ তিতাকেৰেলা কৰিব হাইব্ৰিড F1 ইউনাইটেড কোম্পানীৰ টিন যিটো তিতাকেৰেলা আছে বৰ্তমান আমাৰ বজাৰলৈ নতুন আহিছে এই তিতাকেৰেলাত যথেষ্ট ফলন দিয়ে তো বন্ধুসকল মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব তো ভিডিঅ' শ্বেয়াৰ কৰাৰ লগে লগে চাওক আপোনালোকৰ নিচিনা খেতিয়ক আৰু বেলেগও খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব তেতিয়া 1 বিঘা মাটি তিয়হৰ খেতি কৰিবলৈ হ'লে মিনিমাম ধৰক ফাৰ্ষ্ট টাইমতে অন্তত 15 পৰা 20 হাজাৰ টকা এটা খৰচ বহন কৰিব লাগিব 3 পৰা 4টা বজাৰ কৰাৰ পিছতে আপোনালোকৰ টকা সব উঠি আহিব যদি তিয়হৰ দাম ভাল এটা দাম পায় বজাৰত চাওক কিমান ধুনীয়াকৈ নিকানি কাম কৰা চলি আছে এটা কথা লক্ষ্য কৰিব তিয়হৰ খেতি যাতে কোনো ঘাঁহ নহয় ঘাঁহ হ'লে কিন্তু পোকৰ আক্ৰমণটো বাঢ়ি যায় যেতিয়া তিয়হৰ গছৰ বয়স 15 পৰা 20 দিন হৈ যাব তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কাম কৰা প্ৰস্তুতি ল'ব আৰু দানাবিলাক মই যিবিলাক নাম কৈ দি আছোঁ আপোনালোকে মনত ৰাখিব 1 নম্বৰ দানাটো হ'ল ৰটেক্স হিপাৰ কাম কৰিব আৰু 98 হিমোগ আৰু ফলিক এচিড থকা দানা যেটো আছে এটো কাম হ'ল গছৰ হৰমন গছৰ ফলনৰ কাম কৰিব আৰু বায়োগোল্ড হিপাত থকা পানী জমা হৈ থাকিলে হেবিলাক ভাল কৰিব আৰু এনেকুৱা ধৰণৰ যেতিয়া নিকানি কাম কৰিব তাৰ আগমুহূৰ্তত আপোনালোকে বিঘাই প্ৰতি 5 কিলো ফৰাডন হিচিব যাতে হিপাত কোনো ধৰণৰ আলুৰ সৃষ্টি নহয় আলু সৃষ্টি হ'লে গছত ফলন কম হয় তো মোৰ এই ভিডিঅ'বিলাক দিয়াৰ প্ৰধান কাৰণটো হ'ল আমি অসমীয়া জাতিটো যাতে আমি ভালদৰে খেতি বাতি কৰি আমাৰ সোণৰ অসমখন আমি আগুৱাই লৈ যাব পাৰোঁ সেইবাবে মই আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকেও নিজৰ দক্ষতাৰ বলেৰে আগুৱাই যাওক খেতি কৰক সফল হওক টকা উপাৰ্জন কৰক তাৰে কামনা কৰোঁ তো বন্ধুসকল এই পদ্ধতি মতে আপোনালোকেও খেতি কৰক তিয়হৰ খেতি কম খৰচতে অলপ দিনতে উপাৰ্জন কৰা ভাল এটা পদ্ধতি তো নতুন পদ্ধতি মতে আপোনালোকে যদি কৰিব পাৰে চাওক আগত যিসকল আমাৰ মানুহসকল আছিল মুৰব্বীয়ান শ্ৰেণীৰ মানুহসকল এখেতে কিন্তু খেতি কৰাৰ পদ্ধতি ভালদৰে জনা নাছিল বৰ্তমান শিক্ষিত সমাজ শিক্ষিত নিবনুৱা হৈ আমি অযথা যাতে সময় নষ্ট নকৰোঁ আমি যাতে এনেকুৱা ধৰণৰ খেতি বাতিৰ লগত জড়িত হৈ যাতে ভাল লাখ টকা উপাৰ্জন কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ তো বন্ধুসকল এনেকুৱা ধৰণৰ গছ যেতিয়া হ'ব তাৰ কমেও 15 পৰা 20 দিন মোটামুটি বয়স হ'ল গছটোৰ বয়স 15 পৰা 20 দিন হোৱাৰ লগে লগে বিঘাই প্ৰতি 10 কিলো DAP দিব দিখিনি খেতিত নিগানি কাম কৰিব আৰু DAP হাৰৰ লগত আপোনালোকে মই যিবিলাক কোৱা দানাখিনি এইবিলাক হিচিব আৰু গছত পাতখিনি যাতে তেলতেলীয়া হৈ থাকে এডমায়াৰ দাহাত ইকাইবিলাক স্প্ৰে কৰিব আৰু তিয়হৰ গছবিলাক মাজে মাজে আগবিলাক কেঁচুৰি মাৰি দিয়ে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকক উন্নত ধৰণৰ ঔষধৰ নামখিনি কৈ দিছোঁ সেই ঔষধখিনি আপোনালোকে পৰাপক্ষত টুকাই ৰাখিব সেমোডিছ ঔষধটো দিয়াৰ লগে লগে আপোনালোকৰ গছত কোনো ধৰণৰ আৰু পোকৰ আক্ৰমণ নাথাকিব তো এই ধৰণৰ ঔষধ আপোনালোকে খেতিত ইউজ কৰক সফল হওক আৰু যেতিয়া গছত যথেষ্ট ফলন আহিব স্পাৰ্কাৰ জিআৰ ব্লেক গোল্ড এইবিলাক দানা আপোনালোকে খেতিত সিঁচক তাৰে কামনাৰে আজিৰ এই ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ